নমস্কাৰ সকলোলৈকে আজি আমাৰ চকৰি গাঁৱৰ হেমতাপ ৰেষ্টুৰেণ্টত মিষ্টাৰ বিটু আহি উপস্থিত হৈছে যেহেতুকে আমাৰ নগাঁও কমিটিখন গঠন কৰিব লাগে সেই কমিটি গঠন কৰিবলৈ তেখেত আহি নিয়াখৰ কমিটি গঠন কৰিবলৈ উপস্থিত হৈছেহি আৰু তেখেতক আমি আজি আমি ইয়াত উপস্থিত হোৱাত আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াত কাম কাজবোৰ চলি আছে আৰু তেখেতে আজি এইখন মানপত্ৰ আজি তেখেতক প্ৰদান কৰা হৈছে পুত্ৰ শ্ৰেণী তৰংগত সাহিত্য আৰু সংস্কৃতি স্নেহবন্ধন অসম এই অনুষ্ঠান ভাগে আজি তেখেতক এই বঁটা প্ৰদান কৰিছে বঁটা দেখুৱাইছোঁ আপোনালোকক মই আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য অধিকাৰী হৈ থাকক তেখেতে যি অন্ধ আশ্ৰমৰ বাবে যিখিনি পৰিশ্ৰম কৰিছে অকল অন্ধৰ কাৰণে নহয় বিভিন্নজনৰ যেনেকৈ দীনবন্ধু তেখেত দীনবন্ধু হৈ পেলাই বহুতৰ লগত কাম কৰি আছে বহুতৰ বাবে আৰু ইমান সুন্দৰকৈ কামবোৰ কৰি গৈছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু ইয়াত আমাৰ সকলো উপস্থিত আছে আজি আমাৰ সদস্যসকল এইফালে আছে গায়ত্ৰী বাইদেউ খুব ব্যস্ত লিখাত আজিৰ সভা লিখাত ব্যস্ত হৈ আছে এইফালে আমাৰ আছে মীনাক্ষী বাইদেউ এইফালে সাগৰিকা আৰু এইফালে আপোনাৰ নামটো কওঁ জুৰি আচ্ছা এইফালে আছে আমাৰ কাবেৰী আৰু এইফালে আছে আমাৰ নীৰৱ নায়ক এইফালে চাই দিয়া এইফালে আছে আমাৰ কামপুৰৰ ন প্ৰাঞ্জল দা কামপুৰৰ এইফালে বিদ্যুৎ ডাঙৰীয়া মৰিগাঁৱৰ এইফালে আমাৰ ৰাহুল আছে আৰু সকলোৰে উপস্থিতিত আজি এই অনুষ্ঠান ভাগ আমি মানে আজিৰ যি সভা আয়োজন কৰা হৈছে আৰু আমি যেনেকৈ আগবাঢ়িছোঁ তেনেকৈ যাতে আমি সকলোৱে সুন্দৰকৈ কাম কৰিব পাৰোঁ সেইখিনিকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু বাকী এতিয়া যি হৈ থাকিব সেয়া আপোনালোকক দেখুৱাই গৈ থাকিম আজি আমাৰ ইয়াত দুপৰীয়া আহাৰৰ ব্যৱস্থাও কৰা হৈছে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বুলি ক'লে প্ৰথম কথা হ'ল মাক দেউতাক ককাই ভাই আশ্ৰয় নাই মানে আশ্ৰয়হীন মানে তেওঁৰ লগত মানে কোনোৱে নাই এতিয়া কিছুমান আছে কি ককাইক ভাইক আছে লুকাই দিয়ে মাক বাপেক থাকিলেও পঠিয়াই দিয়ে মাক বাপেক থাকিলেও জেনেৰেল নপঠিয়াই কিন্তু ককাইক ভাইক থাকিলেও মানে নাই বুলি কৈ দিয়ে মানে এই বস্তুটো আমি বিচাৰ কৰি চাব লাগে প্ৰকৃততে তেওঁলোক নিৰাশ্ৰয় হয় নে নহয় তেওঁলোকৰ ঘৰৰ মানুহ অৱহেলা কৰিছে যদি আমি তেজৰ সম্পৰ্ক নথকাকৈ আমি কাৰোবাৰ দায়িত্ব ল'ব পাৰোঁ তেতিয়াহ'লে তেজৰ সম্পৰ্ক থকা হ'লে কিয় দায়িত্ব ল'ব লাগে প্ৰথম কথাটো হ'ল যোনে অন্ধ মানুহক অৱজ্ঞা কৰিছে নিজৰ ককাই ভাই বা কোনোবা তেজৰ সম্পৰ্কৰ মানুহে তেওঁলোকক আমি বুজাব লাগিব যে আপোনালোকে অৱজ্ঞা নকৰিব আৰু আইনীভাৱেও সুৰক্ষা দিব লাগিব আমাৰ ট্ৰাষ্টৰ কাম বহুত আছে দেই সেই মানুহঘৰলৈ যাই আমি ইনভেষ্টিগেশ্যন কৰিব লাগিব যে মানুহঘৰত আছে নাই বহুত মানুহ লুকাই দিয়ে সেইদিনাখন তাত ফোন আহিছে মোলৈ মাক ইমানেই আচৰিত মানে মাক বাপেকো আছে ককাই ভাইকো আছে নাই বুলি কৈ দিছে বস্তুটো মই ইনভেষ্টিগেশ্যন কৰি গম পালোঁ যে আছে গতিকে তেওঁলোকক অনা কোনো প্ৰয়োজন নাই আমি যদি গণি চাওঁ অসমত একেবাৰে দুৰ্ভগীয়া নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম খুব কম মানুহ খুব কম আছে মানে এই মানুহখিনিৰ পৰা আমি চিলেক্ট কৰোঁ আমি যদি এনেকৈ থকা মানুহ এটা ভৰাই দিওঁ তেতিয়াহ'লে নিৰাশ্ৰয়টো তাত স্থান নাপাব সেইটো কাৰণে ইনভেষ্টিগেশ্যন কৰিব লাগিব আৰু প্ৰথম কথা হ'ল এতিয়া আশ্ৰমখন যিমানটো আমি বনাইছোঁ তাত হাৰ্ডলি 15-16জন কেপাচিটি হ'ব 15-16 অলৰেডি 3জন আছে আৰু 10জন আমি এতিয়া চাওক তামোলপুৰ ডিষ্ট্ৰিক্টৰ আছে তামোলপুৰৰ পৰা আনিছোঁ বজালী ডিষ্ট্ৰিক্টৰ আছে যোৰহাটৰ আছে নগাঁৱৰ পৰা আমি নিম প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা আমি নিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথম কথা কাৰণ এটা কথা উল্লেখ কৰা হৈছে ইয়াত যে নিৰাশ্ৰয় দৃষ্টিহীন বিদ্যাল আশ্ৰম নিৰাশ্ৰয় তাৰমানে কিছুমান চকুৰে নেদেখা মানুহৰ ঘৰতো তোমাৰ ধুনীয়াকৈ ৰাখি আছে কিছুমান একদম ফুটপাথত পৰি থকাখিনিৰ কাৰণে বেছিকৈ চিন্তা কৰিব লাগিব আমি এইখন আশ্ৰমৰ দ্বাৰা আমি এটা ৰিভলিউশ্যন আনিবলৈ বিচাৰিছোঁ প্ৰথম কথা ৰিভলিউশ্যন যে অসমৰ যদি চুকে কাৰণে বৃদ্ধাশ্ৰম থাকিব পাৰে অনাশ্ৰম থাকিব পাৰে তেতিয়াহ'লে অন্ধআশ্ৰম কিয় নোৱাৰে আমাৰ মাটিটো অজস্ৰ আছে পুঁজি অজস্ৰ আছে মোৰতো একোৱেই নাই তথাপিতো মাটি ডনেট কৰিলোঁ কিন্তু মোৰ বিশ্বাস আছে এইখন ৰিভলিউশ্যন যেতিয়া সৃষ্টি হ'ব যিটো 28 এপ্ৰিলত যিটো অনুষ্ঠান কৰিছোঁ এই অনুষ্ঠানটোৱে এটা ৰিভলিউশ্যন সৃষ্টি কৰিব কাৰণ সেই অনুষ্ঠানলৈ মই বহুত ভাবি চিন্তি কৰিছোঁ যাতে অনুষ্ঠানটো গোটেই অসমৰ মানুহে দেখক তেতিয়া গম পাব যে প্ৰত্যেকটো আমি নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম কেৱল এখন আৰম্ভণি মই প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বুলি নহয় মানে আমাৰ নগাঁৱত মানে স্কুল আছে অন্ধ বিদ্যালয় আছে ব্ৰহ্মপুৰত কিন্তু বিদ্যালয়হে আছে যিখিনি ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই গৈ কিছুমান চাকৰি সন্ধানত যাব পাৰিব তেওঁলোকক ঘৰৰ পৰা ৰাখিছে কিন্তু অন্ধ আশ্ৰম নাই সেইকাৰণে আশ্ৰমটো বিশেষ প্ৰয়োজন যিহেতুকে এতিয়া তেওঁলোকে একেবাৰে চকুৰে নেদেখে তেওঁলোকে ফুটপাথত গৈ থাকোঁতে এক্সিডেণ্ট হৈ মৰিব পাৰে কিমান দৃষ্টিহীন মানুহ ৰাস্তাত খুন্দা খাই মৰি যায় কুকুৰ মেকুৰী নিচিনা পৰি থাকে কোনো গুৰুত্ব নাই
কিমান মহিলা দৃষ্টিহীন মহিলা আজি ডেটত হয়তো ধৰ্ষিতা হৈছে আমি গম নাপাওঁ আমি গম নাপাওঁ কেনেকৈ গম পাব আইডেণ্টিফাই কেনেকৈ কৰিব আমি ইণ্ডিভিজুৱেল আহিব লাগিব ডাইৰেক্ট আহিব লাগিব তেতিয়াহে গম পাব ছ'চিয়েল মিডিয়াত কমেণ্টছ কৰা মানুহ থাকিব ইউ আৰ আ গ্ৰেট ৱেল ডান এইবিলাক কৰা মানুহ কিন্তু হাতে কামে কৰা মানুহ বহুত কম আজি মিটিংখনতে গম পালোঁ আজি নগাঁৱত নাই কমেও মোৰ কিমান ফলোৱাৰ্ছ আছে হয়তো গন্তি কৰিব নোৱাৰিব নাই গৈ 50,000-60,000 ফলোৱাৰ্ছ আছে তাৰ উপৰি লাখ লাখ মানুহ ভিডিঅ' চোৱা মানুহ আছে কিন্তু মই যদি আপডেট দিওঁ এতিয়াও নগাঁৱত তেতিয়া নগাঁৱত কিন্তু খুব বেছি হাৰ্ডলি আৰু 5জন মানুহ আহিব প্ৰকল্পত ইমানেই ক'লোঁ আৰু যিখিনি মানুহে থাকিব সিহঁতে কমেণ্টো নকৰে মানে কথা হ'ল সেইখিনি মানুহে ৰিয়েল মানুহ ছ'চিয়েল মিডিয়াতে আবদ্ধ যিখিনি মানুহ আহিব নোৱাৰে তেওঁলোকে হাতে পাতে নালাগে মই বিচাৰিছোঁ কি মই ছ'চিয়েল মিডিয়াৰ পৰা এটা ৰিয়েল জগতত ৰাখোঁ ছ'চিয়েল মিডিয়াটো এখন সপোনৰ দুনীয়া আমি এটা কাম কৰাৰ আগত 1000টা বাধা নেওচিব লগা হয় না ছ'চিয়েল মিডিয়া কিয় লাগে ছ'চিয়েল মিডিয়া লাগে আমি বস্তুটো বিস্তাৰিতভাৱে লৈ যাবৰ কাৰণে বিকশিত কৰিবৰ কাৰণে যাতে আমাৰ বস্তু আমাৰ এই জানক আজি 100জনৰ পৰা 100জনে থাকিল ছ'চিয়েল মিডিয়াত তাৰে 20জন মানুহ হ'লেও ওলাই আহিব ছ'চিয়েল মিডিয়া আমাক লাগিবই 1000জন স্বাৰ্থপৰ মানুহ নালাগে 10জন নিস্বাৰ্থ মানুহ সেইটোৱে আমি অসমখন আগুৱাই নিবলৈ কোনো সহজ হৈ যাব সেইটোৱে কথা হ'ল ছ'চিয়েল মিডিয়া একাংশই ব্যৱহাৰ কৰে যিটো কৰে তাতকৈ বেছি দেখুৱাবলৈ সকলোৱে একেলগে এসাঁজ খাওঁ বুলি কেনেকুৱা লাগিছে অনুভৱটো আগতেও আমি তেখেতক লগ পাইছোঁ আৰু এতিয়া যিহেতুকে কমিটিটো গঠন কৰা হ'ল আৰু আজি অফিচিয়েলি কামবিলাক হৈ গ'ল আৰু এতিয়া দুপৰীয়া এসাঁজ সকলো একেলগে দেখা দেখিকৈ খাবলৈ ওলাইছোঁ আমাৰ ইয়াৰ খানা আয়োজন কৰা হৈছে আগতো মোৰ ভিডিঅ'ত আপোনালোকে চাইছে হেমতাপৰ খানা থলুৱা খানা যিহেতুকে মিষ্টাৰ বিটু আজি নগাঁৱলৈ আহিছে আমাৰ এই কমিটি গঠন কৰিবলৈ সেয়েহে আজি এই অকণমান অতিথি আপ্যায়ন কৰিবলৈ গ'লে অতিথি আপ্যায়ন কৰা হৈছে নমস্কাৰ বিদ্যুৎ ডাঙৰীয়া নমস্কাৰ প্ৰাঞ্জল ডাঙৰীয়া নমস্কাৰ আৰম্ভ কৰিব লাগে নেকি আৰম্ভ কৰিব লাগে চাওঁ অকণমান অমৰ সভাপতি বাইদেউ ভাতৰ কাঁহীতে এয়া থুলমূলকৈ তেখেতক অকণমান আদৰণি জনোৱা হ'ল আমি সকলোৱে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক আৰু তেখেতে এনেকৈ কাম কৰি গৈ থাকক কামবিলাক নিয়াৰিকৈ কৰিবৰ কাৰণে এখন কমিটিৰ প্ৰয়োজন হয় আৰু মইতো জাষ্ট আগবাঢ়ি আহিছিলোঁ আজি 17,000জনে যোগদান কৰিছে এইটো অফিচিয়েলি বুলি কৈছোঁ এটা কাৰণে কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্মখন আজি আছে কাইলৈ নাই কিন্তু দৃষ্টিহীন লোকসকলক সদায় সুৰক্ষিত কৰিব লাগিব সেইবাবে যাতে স্থায়ীকৈ সকলো লোক থাকে সেইবাবে কাম কৰিছোঁ নগাঁও এয়া আৰম্ভণিয়ে নগাঁৱত বহুত মানুহ ওলাই আহিব এই কমিটিখন মূল কমিটিখনৰ আণ্ডাৰত বহুত মানুহ যোগদান কৰিব মোৰ বিশ্বাস আছে ধন্যবাদ আমি আজি কমিটি গঠন কৰিবলৈ নগাঁৱৰ পৰা সকলো মানে ইয়াত আহি উপস্থিত হৈছিলোঁ আপোনালোকক মই অকণমান আগতে কৈছোঁ গোটেই কথাখিনি আৰু এতিয়া আমি সকলোৱে বিদায় ল'বলৈ ওলাইছোঁ আমাৰ খোৱা বোৱা কমপ্লিট হ'ল আৰু ইয়াতে আমি বিদায় ল'বলৈ লৈছোঁ এয়া হ'ল আমাৰ আজি নগাঁৱৰ কমিটি আৰু লগতে আমাৰ আছে মিষ্টাৰ বিটু এয়া আমি সকলোৱে এতিয়া যাবলৈ ওলাইছোঁ কেনে লাগিলে আজি দিনটো সকলোৱে এবাৰ ক'ব লাগে মানে কমপ্লিট নীতি নিয়মৰ মাজেৰে হৈছে কামখিনি আজি বহুত ভাল লাগিছে আৰু খুবেই এটা মানে পৰিপাটি এটা পৰিৱেশ আৰু সুন্দৰ এটা গতি ভাল হ'ব বহুত ভাল হ'ব বুলি আশা কৰিছোঁ ঠিক আছে অঁ আৰু আপোনালোক এই হেমতাপলৈ আহিব দেই চকৰিগাঁও নগাঁৱৰ চকৰিগাঁৱত হেমতাপখন আছে সুন্দৰ তেখেতসকলৰ ৰন্ধা বঢ়া পৰিষ্কাৰ আপোনালোকে আহিব অঁ আপ্যায়নো ভাল বৰ সুন্দৰ আয়োজনো মানে সুন্দৰকৈ তেওঁলোকে মানে ছাৰ্ভ কৰে আপোনালোক আহিব বুলি আশা ৰাখিলোঁ আৰু ইয়াতে মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই